Hello students and welcome to EduStation. আজি মই তোমালোকৰ আগত কেমিষ্ট্ৰি ক্লাছ 12 NCERT chapter 6 part 3 টো লৈ আহিছো। কেমিষ্ট্ৰি নিচিনাকৈ বাকি সাবজেক্ট বিলাকৰ ভিডিও যদি তোমালোকে চাব বিচাৰা তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিওটো লাইক কৰিবা। EduStation একাডেমিক বুলি তোমালোকে প্লে ষ্টৰত এপ এটাও ডাউনলোড কৰি এনেকুৱা ভিডিওছবোৰ চাব পাৰিবা। সো আহা আজি আমি part 3 টো ষ্টাৰ্ট কৰো। So part 3 basically আমি nomenclature বিষয়ে ডিসকাস কৰিম। nomenclature মানে এটা কম্পাউণ্ডক আমি নেমিং কৰা যেহেতু আমি haloalkanes and haloarenes পঢ়ি আছো so haloalkanes আৰু haloarenes ৰ nomenclature বিষয়ে পঢ়িম nomenclature basically আমি IUPAC nomenclature পঢ়িম যোনটো আমাৰ হৈ গ'ল standard form common names ও আমাৰ দিয়া হয় compounds but তোমালোকৰ board exams point of view পৰা IUPAC টো তোমালোকৰ বেছি important হয় মাজে মাজে মই common names বিলাকো তোমালোকৰ লগত ডিসকাস কৰিম so আহা আমি basic rules খিনি প্ৰথমে চাই লওঁ basic rules চাবলৈ গলে সদায় first of all আমি কি চাব লাগে longest carbon chain মানে parent carbon chain এটা compound যেতিয়া আমাক দিয়া হয় এই compound টো কোনটো আমাৰ দীঘল carbon chain কাৰ্বনে কোনটো আমাৰ দীঘল chain form কৰিছে হেতু আমি চাও then আমি preference টো চাব লাগে তোমালোকক মই তিনটা preference দিছো because আমি halogens basically discuss কৰিম so halogens তকে যদি আমাৰ double bond এটা থাকে compound আমাৰ double bond কি হ'ব বেছি preference পায় then আমাৰ halogens and then আমাৰ alkyl groups মানে যেনেকে তোমাৰ মিথাইল CH3 যেনেকে ethyl C2H5 যোনটো ব্ৰাঞ্চিংত থাকিব সেই গ্ৰুপছ বিলাকে কি পায় প্ৰিফাৰেন্স পায় সবতছে লাষ্টত দেন আমি কি হেলোজেন আছে আমি হেতু চাব লাগিব আৰু নেমটো হেলোজেনৰ সদায় আমি কি লিখিব লাগিব ফাৰ্ষ্টত লিখিব লাগিব দেন আমি সাবস্টিটুয়েন্ট গ্ৰুপ আছে নেকি কিবা চাব লাগিব আৰু এই সাবস্টিটুয়েন্ট গ্ৰুপবোৰ আমি alphabetically order to চাই লব লাগিব যেনেকে মিথাইল আৰু ইথাইল যদি থাকে ইথাইল আগত আহিব দেন মিথাইল because alphabetically E টো আগত আহে দেন আমাৰ M টো আহে and লাষ্টত আমি কি কৰিম হাইড্ৰকাৰ্বন চেইনডালৰ নাম লিখিম যদি দুটা কাৰ্বনৰ থাকে ইথিন লিখিম বা ডাবল বন্ড থাকিলে ইথিন লিখিম সো তেনেকে আমি হাইড্ৰকাৰ্বনৰ চেইনডাল চাম এতিয়া ওভাৰঅল এই বেসিক ৰুল খিনি মই যদি তোমালোকক এটা ফৰমেটত দিবলৈ যাও এটো হৈ গল এটা বেসিক ফৰমেট ফৰ nomenclature এই ফৰমেটটো যদি তোমালোকে মনত থৈ দিয়া তেতিয়াহলে তোমালোকে যিকোনো কম্পাউণ্ডছৰে nomenclature কৰিব পাৰিবা সো ফৰমেটটো হৈ গল prefix 2 plus prefix 1 plus word root plus suffix 1 then suffix 2 মানে ফৰমেটৰ মতে প্ৰথমে prefix 2 বুলি যোনখিনি আমি ডিসাইড কৰিম হেতু আহিব then prefix 1 then word root then suffix 1 suffix 2 এতিয়া prefix 2 word root এইবিলাক হয় কি সো মই তোমালোকৰ হেল্পৰ কাৰণে ইয়াত মই চাৰ্ট এখন দিছো কি হয় সো prefix 2 টো বেসিক্যালি কি হ'ব আমাৰ ব্ৰাঞ্চ অৰ সাবস্টিটুয়েন্ট গ্ৰুপ ব্ৰাঞ্চ অৰ সাবস্টিটুয়েন্ট গ্ৰুপত মেইনলি আমাৰ এলকাইল আৰু হেলোজেনছ বিলাক পৰে এলকাইল মানে তোমালোকক মই কেবাবাৰো কৈছো এলকাইল মানে যেনেকে তোমালোকৰ মিথাইল CH3 C2H5 এইবিলাক হৈ গল আমাৰ এলকাইল গ্ৰুপ দেন হেলোজেনছ তোমালোকে সবেই জানা যেনেকে ক্লোৰো ফ্লোৰো ব্ৰোমো আয়োডো এইবিলাক আমাৰ হেলোজেনছ সো এটা কম্পাউণ্ডত যদি এই দুটা বস্তু থাকে এইকিটা বস্তু আমি কি লিখিম প্ৰথমে লিখিম মানে প্ৰিফিক্স 2 টো আগত আহিব দেন আমাৰ আহিব প্ৰিফিক্স 1 যদি কম্পাউণ্ডটো আমাৰ এলিফেটিক হয় তেতিয়াহলে আমি প্ৰিফিক্স 1 টো নিলিখো ডাইৰেক্ট আমি কি হল word root লে যাম যদি আমাৰ কম্পাউণ্ডটো সাইক্লো মানে তোমাৰ এৰোমেটিক ৰিঙৰ কথা নাই কোৱা অকল সাইক্লো যেনেকে হেক্সেন সাইক্লোহেক্সেন বা সাইক্লোপ্ৰপিন সাইক্লোপেন্টেন সেইবিলাক হৈ গল সাইক্লো কম্পাউণ্ডছ বা বাইসাইক্লো দুটা ৰিং থকা সো যদি প্ৰেজেন্ট থাকে তেতিয়া আমি প্ৰিফিক্স টো লিখিম সাইক্লো বাইসাইক্লো সেই প্ৰিফিক্স টো আমি ইউজ কৰিম দেন আহিব ফাইনালি আমাৰ word root টো আমাৰ ডিসাইড কৰিব কাৰ্বন চেইনডাল কিমান কাৰ্বনছৰ আমাৰ চেইনডাল হয় যদি এটা কাৰ্বনৰ চেইন হয় আমি মিথেন লিখিম যদি দুটাৰ হয় তেতিয়াহলে আমি ইথেন লিখিম সো হেতু হৈ গল আমাৰ word root যে কাৰ্বন চেইনডাল কিমানৰ হয় সেই word root টো আমি কি লিখিম নেমিঙৰ মাজত লিখিম দেন আহিব তোমাৰ suffix 1 টো কনসিডাৰ হ'ব তোমাৰ কম্পাউণ্ডটো সিঙ্গল বন্ডেড নে ডাবল বন্ডেড যদি কম্পাউণ্ডটো তোমাৰ সিঙ্গল বন্ডেড হয় আমি suffix লগাম ane যদি ডাবল বন্ডেড হয় আমি suffix লগাম ene আৰু যদি ট্ৰিপল বন্ড হয় আমি suffix কি লগাম লাষ্টত yne সো এটো হৈ গল আমাৰ suffix 1 দেন আহিব আমাৰ suffix 2 suffix 2 টো কেতিয়াবা কম্পাউণ্ডছত প্ৰেজেন্ট থাকিব পাৰে আৰু কেতিয়াবা নাথাকিবও পাৰে সো suffix 2 টো মেইনলি তোমাৰ ফাংশনাল গ্ৰুপছ বিলাকক কয় ফাংশনাল গ্ৰুপ যেনেকে তোমাৰ এলকহল থাকিলে তোমাৰ OL লাগিব যেনেকে প্ৰপানল ইথানল সেইবিলাক তোমাৰ suffix 2 মানে সবতে লাষ্টত হে suffix 2 লাগিব দেন এলডিহাইড থাকিলে AL লাগে দেন কিটোন থাকিলে ONE লাগে কাৰ্বক্সিলিক থাকিলে OIC লাগে সো ডিপেন্ডিং আপন দি ফাংশনাল গ্ৰুপ আমাৰ এই suffix কিটা লাগিব আৰু যদি আমাৰ ফাংশনাল গ্ৰুপ প্ৰেজেন্ট নাথাকে তেতিয়া আমাৰ হলে এই suffix টো আমি নিলিখিলে হ'ব কিন্তু যিকোনো nomenclature আমাৰ word root টো থাকিব এটো হৈ গল বেসিক আমাৰ nomenclature rules সো এইকিটা হৈ গল আমাৰ nomenclature ফৰমেট এতিয়া আমি দুটামান এক্সাম্পল কৰো তেতিয়া তোমালোকৰ অলপ বেছি ভালছে ক্লিয়াৰ হ'ব সো ফাৰ্স্ট কম্পাউণ্ডটো মই haloalkanesৰ দেখাব বিচাৰিছো সো এই কম্পাউণ্ডটো যদি আমি নেমিং কৰিব যাও ফাৰ্স্ট আমি কি চাব লাগিব কোনটো লংগেষ্ট কাৰ্বন চেইন হয় তাৰপিছত আমি চাম যে ইয়াত কিবা সাবস্টিটুয়েন্ট গ্ৰুপ আছে নেকি লংগেষ্ট কাৰ্বন চেইন চাবলৈ গলে ইয়াত আমাৰ টোটাল 5টা কাৰ্বন আছে এটো এটা আৰু এটো এটা দেন আমি প্ৰিফাৰেন্স দিম যে ইয়াৰ প্ৰিফাৰেন্স কি আছে
আমি প্ৰিফাৰেন্সত গম পাইছিলো ডাবল বন্ড হেলোজেনছ আৰু এলকাইল গ্ৰুপ যেটো আমি হেলো এলকিনছ আৰু হেলোৰিনছ পঢ়ি আছো সো ইয়াত আমাৰ ক্লোৰিন থকা কাৰণে এই কাৰ্বনটোৱে কি হ'ব আমাৰ ফাৰ্স্ট প্ৰিফাৰেন্স পাব ডাবল বন্ড নাই কাৰণে ডাইৰেক্ট ক্লোৰিনে প্ৰিফাৰেন্স পাব সো এই কাৰ্বনটো যদি আমি প্ৰিফাৰেন্স পাই আমি এই ফালেদি এই চেইনডালো ধৰিব পাৰো বা এই চেইনডালো আমি কনসিডাৰ কৰিব পাৰো মই এতিয়া এই চেইনডাল যদি কনসিডাৰ কৰো এই CH3 টো আমাৰ কি হ'ব এটা সাবস্টিটুয়েন্ট গ্ৰুপ হিচাপে হৈ যাব সো ইয়াত কেটা সাবস্টিটুয়েন্ট গ্ৰুপ আছে দুটা এটা হৈ গল Cl আৰু এটা হৈ গল CH3 মানে মিথাইল সো ইয়াৰ নামটো হ'ব আমাৰ 1 ক্লোৰো 2 মিথাইল প্ৰপেন 1 ক্লোৰো হল বিকজ দুটা সাবস্টিটুয়েন্ট গ্ৰুপ আছে এটা হৈ গল তোমাৰ ক্লোৰো গ্ৰুপ আৰু এটা হৈ গল মিথাইল গ্ৰুপ ক্লোৰো টো এলফাবেটিক্যালি ফাৰ্স্ট আহে কাৰণে আমি ক্লোৰো টো প্ৰথম লিখিম দেন মিথাইল গ্ৰুপ টো M টো পিছত আহে কাৰণে সো 2 মিথাইল লিখিছো বিকজ সেকেন্ড পজিশন টোত আছে এটো হৈ গল আমাৰ ফাৰ্স্ট পজিশন কাৰ্বন দেন এটো হৈ গল আমাৰ সেকেন্ড পজিশন কাৰ্বন আৰু এটো হৈ গল আমাৰ থাৰ্ড পজিশন কাৰ্বন যেটো তিনটা কাৰ্বন আছে সো আমাৰ থ্ৰিনডাল কি হ'ব মিথিল প্ৰপেনৰ হ'ব সো প্ৰথম আমি লিখিলো 1 ক্লোৰো দেন আমি লিখিলো 2 মিথাইল দেন আমি লিখিলো আমি মেইন ওয়ার্ড রুট টু প্রোপেন লিখিলো ইয়াত আমাৰ সাফিক্স 1 আৰু সাফিক্স 2 টো সাফিক্স 1 টো আমাৰ প্ৰেজেন্ট আছে যোনটো আমাৰ সিঙ্গল বন্ড সো এই এনি লগালো ইয়াত আমাৰ সাফিক্স 2 টো নাই বিকজ আমাৰ ইয়াত একো ফাংশনাল গ্ৰুপ নাই সো এই এনেকৈ আমি বেসিক আমি নমেনক্লেচাৰ কৰো এটা কম্পাউন্ড সো আমি নেক্সট কম্পাউন্ডটো যদি আমি চাবলে যাও নেক্সট কম্পাউন্ডত আমি কি দেখিছো সিম্পল কাৰ্বন চেইনৰ হয় মানে কেটা কাৰ্বনৰ চেইন আছে তিনটা এই কাৰ্বন চেইনডাল আমি এই ফালৰ পাই কৰো বা এটো সাইডৰ পাই নেমিং কৰো এই কাৰ্বনটো আমাৰ সেকেন্ড পজিশনে পাব যোনটো আমাৰ ক্লোৰিন থকা কাৰ্বন যাক আমি প্ৰিফাৰেন্স দিব লাগিব সো ইয়াক যদি আমি এই ফালৰ পৰা কনসিডাৰ কৰো এটো সাইডৰ পৰা কনসিডাৰ কৰিলে 1 2 3 1 2 3 সো ইয়াৰ নামটো কি হ'ব আমাৰ 2 সাইক্লোপ্ৰপেন সো ইয়াৰ নামটো আমাৰ কি হ'ব 2 সাইক্লোপ্ৰপেন মানে সেকেন্ড পজিশন টোত আছে আহা আৰু আমি মই দুটা তিনটা মান তোমালকক এক্সাম্পল দেখাও তেতিয়া তোমালকক বেছি ক্লিয়াৰ হ'ব ইয়াত যদি চাও এতিয়া আমাৰ মই যোনটো তোমালকক প্ৰিফাৰেন্স টো দিছিলো ডাবল বন্ড আৰু হেলোজেনছৰ হেতু আহিলে সো ইয়াত ডাবল বন্ড থকা কাৰণে আমাৰ প্ৰিফাৰেন্স কোনটো কাৰ্বনে পাব এটো সো এটো হ'ব আমাৰ 1 প্ৰিফাৰেন্স কাৰ্বন এটো হ'ব 2 আৰু এটো হ'ব 3 সো ইয়াৰ নামটো কি হ'ব ইয়াৰ নামটো যদি আমি চাবলৈ যাও ইয়াৰ নামটো হ'ব 3 ব্ৰোমো প্ৰপ 1 ইন মানে 1 ইনটো আমি লিখিব পাৰো বিকজ 1 কাৰ্বনত ডাবল বন্ডটো আছে বা আমি 3 ব্ৰোমো প্ৰপিনো লিখিব পাৰো 1 টো আমি নিলিখিলেও আমি গম পাও যে 1 পজিশনত থাকিলে ডাইৰেক্ট প্ৰপিন বুলি লিখিব পাৰো সো এটোত আমি ডাবল বন্ডটোৱে প্ৰিফাৰেন্স পোৱাৰ কাৰণে আমাৰ নাম্বাৰিংটো হৈ গল আমাৰ লেফট সাইডৰ পৰা সো এতিয়া নেক্সট মই অকমান বেলেগ নিচিনা কম্পাউন্ড এটা এক্সাম্পল দিবলৈ বিচাৰিম সো নেক্সট কম্পাউন্ডটো এটো দেখিছানে এটা বোন লাইন কম্পাউন্ড হয় ইয়াত যদি মই চাবলৈ যাও কেটা কাৰ্বন ইয়াত প্ৰেজেন্ট আছে এই ঠিক কিটা যোন কিটা হল ইয়াতো আমাৰ এটা কাৰ্বন নাই নে ইয়াত আমাৰ তিনটা কাৰ্বন আছে আৰু এই দুটা কাৰ্বন যদি আমি কনসিডাৰ কৰি দিও সো ইয়াত আমাৰ পাঁচটা কাৰ্বনৰ চেইন হল আৰু পাঁচটা কাৰ্বনৰ চেইনত কি দেখিছো ডাবল বন্ড এটা আছে আৰু এটা আমাৰ হেলোজেন আছে সো প্ৰিফাৰেন্স টো কোনে পাব এই কাৰ্বনটো পাব সো এটো আমাৰ নাম্বাৰ 1 কাৰ্বন হ'ব সো এটো আমাৰ যদি নাম্বাৰ 1 কাৰ্বন হয় ইয়াৰ নামটো আমি কেনেকৈ লিখিম ইয়াৰ নামটো লিখিম আমি 4 ব্ৰোমো পেন্ট 2 ইন 4 ব্ৰোমো বিকজ 4 নম্বৰ কাৰ্বনটোৰ লগত আমাৰ ব্ৰোমিন লাগি আছে পেন্ট আহিলে যোনটো আমাৰ ওয়াৰ্ড ৰুট বিকজ পাঁচটা কাৰ্বনৰ হয় 2 ইন আহিলে বিকজ সেকেন্ড পজিশনত আমাৰ কি আছে সাফিক্স 1 টো আছে যোনটো হৈ গল ডাবল বন্ড সো ইয়াৰ নামটো হৈ গল 4 ব্ৰোমো পেন্ট 2 ইন নেক্সট আৰু এটা মই এক্সাম্পল দেখাম তোমালকক CaCl3 ইয়াত কি দেখিছো এটা কাৰ্বন আছে যদি মই ইয়াৰ ষ্ট্ৰাকচাৰটো ভাঙি স্মেলি চাও এটা কাৰ্বনৰ লগত তিনটা হেলোজেন লাগি আছে এটা দুটা এন্ড তিনটা আৰু এটা হেলোজেন সো তিনটা যদি আমাৰ সেম লাগি থাকে তেতিয়া আমি কি বুলি কও ট্ৰাইক্লোৰো সো ইয়াৰ নামটো হ'ব ট্ৰাইক্লোৰোমিথেন দুটা হেলোজেন লাগি থাকিলে মানে ক্লোৰিন বা ব্ৰোমিন লাগি থাকে কি লিখিম আমি ডাইব্ৰোমো বা ডাইক্লোৰো চাৰিটা থাকিলে টেট্ৰা ঠিক তেনেকৈ আমি লিখি গৈ থাকিম সো ইয়াত আমি তিনটা ক্লোৰিন থকাৰ কাৰণে আমাৰ ইয়াৰ নামটো কি হৈ গল ট্ৰাইক্লোৰোমিথেন নেক্সট এতিয়া যদি আমাৰ ষ্ট্ৰাকচাৰটো দিয়ে তেতিয়া হলে আমি নাম কেনেকৈ লিখিম এটো আমি চাম সো ষ্ট্ৰাকচাৰটোত মু দিয়া আছে 3 ব্ৰোমো 2 মিথাইল প্ৰপ 1 ইন 3 ব্ৰোমো মানে আমাৰ প্ৰিফিক্স 2 টো দিয়া আছে মানে প্ৰিফিক্স 2 টোত আমি গম পাও নে হেলোজেনছ আৰু এলকাইল গ্ৰুপটোক আমি প্ৰিফিক্স 2 হিচাপে ধৰো দেন আমাৰ ইয়াত প্ৰিফিক্স 1 নাই যিহেতু সাইক্লো বা বাইসাইক্লো আমাৰ ইয়াত লিখা নাই ওয়াৰ্ড ৰুটটো আমাৰ ইয়াত কি হয় প্ৰপ হয় ইয়াত আমাৰ সাবস্টিটুয়েন্ট দুটা আছে 3 ব্ৰোমো আৰু মিথাইলটো আছে দেন আহিব আমাৰ সাফিক্স 1 সাফিক্স 1 ত কি আছে আমাৰ ইএনি আছে সো ইএনি মানে আমাৰ কম্পাউন্ডটো কি হ'ব ডাবল বন্ড হ'ব আৰু আমাৰ ইয়াত সাফিক্স 2 নাই বিকজ কোনো এটা আমাৰ ফাংশনাল গ্ৰুপৰ সাফিক্স ইয়াত আমাৰ লাগি থকা নাই সো আমি ইয়াৰ কম্পাউন্ডটো ইয়াৰ কি হ'ব এনেকুৱা টাইপৰ এটা কম্পাউন্ড হ'ব ইয়াত আমাৰ কি প্ৰেজেন্ট আছে ডাবল বন্ড এডাল প্ৰেজেন্ট আছে এটা সাবস্টিটুয়েন্ট গ্ৰুপ মিথাইল আছে এটা সাবস্টিটুয়েন্ট গ্ৰুপ ব্ৰোমো আছে আৰু আমাৰ তিনটা কাৰ্বন চেইনৰ এটো এটা প্ৰপ 2 ইন প্ৰপিন হয় প্ৰপ 1 ইন মানে প্ৰপিন হয় সিঙ্গল এটা ফাৰ্স্ট কাৰ্বনটোৰ লগত আমাৰ ডাবল বন্ডটো আছে সো এটো হৈ গল আমাৰ ষ্ট্ৰাকচাৰ সিমিলাৰলি যদি মই আৰু এটা ক ইয়াৰ নামটো কি লিখা আছে
টেট্ৰাক্ল'ৰ'মিথেন টেট্ৰাক্ল'ৰ মানে অলপ দেৰি আগত তোমালোকক ট্ৰাইক্ল'ৰ কৈছিলো নে ট্ৰাইক্ল'ৰ হলে তোমাৰ তিনটা থাকে আৰু টেট্ৰা হলে কি হ'ব বুলি কৈছিলো চাৰিটা মানে মিথেন এটা কাৰ্বনৰ লগত চাৰিটা ক্লৰিনে বন্ড ফৰ্ম কৰি আছে দেখিছানে চাৰিটা টেট্ৰা হোৱাৰ কাৰণে কি হৈছে চাৰিটা ক্লৰিনে আমাৰ বন্ড ফৰ্ম কৰি আছে সো এনেকুৱা এইটো হৈ গ'ল টেট্ৰাক্ল'ৰ'মিথেন এতিয়া নেক্সট আমি হেলো এৰিছ কেইটামানৰ এক্সাম্পল চাওঁ হেলো এৰিছ নমেনক্লেচাৰ কৰিবৰ কাৰণে বহুত ইজি হয় বিকজ হেলো এৰিছত আমি কি জানো বেঞ্জিন ৰিং থাকে এই দুইটা কম্পাউণ্ডছতে মই বেঞ্জিন ৰিং আছে নে সো ইয়াৰ যোনটো মোৰ ৱৰ্ড ৰুট যোনটো মোৰ পেৰেণ্ট কাৰ্বন চেইন এই বেঞ্জিন ৰিংটোৱে হয় এয়া বেঞ্জিন ৰিঙৰ বাহিৰে আমাৰ বেলেগ ইয়াত আমি ৱৰ্ড ৰুট নাপাওঁ সো আমি ইয়াত সাবষ্টিটুৱেন্ট গ্ৰুপ চাব লাগে প্ৰথম কম্পাউণ্ডত কি আছে আমাৰ ক্লৰিন আৰু মিথাইল সাবষ্টিটুৱেন্ট গ্ৰুপ আছে সো ইয়াৰ নামটো কি হ'ব নেমিংটো আমি ক্লৰিনৰ ফালৰ পৰা আহিম সো ইয়াৰ নামটো কি হ'ব আমাৰ 1-chloro 2-methyl benzene সেকেন্ড পজিশনটোত আমাৰ কি আছে 2 মিথাইল গ্ৰুপটো আছে CH3 সো ইয়াৰ নাম হ'ব আমাৰ 1-chloro 2-methyl benzene সিমিলাৰলি নেক্সটটো যদি আমি চাব যাওঁ ইয়াত ক্লৰিন গ্ৰুপ দুটা আছে আৰু মিথাইল গ্ৰুপ এটা আছে সো ইয়াৰ নামটো হ'ব তোমাৰ 1,1 ডাইক্লৰো 2-methyl benzene সো এনেকে আমি হেলোইৰিনছ কিছুমানৰ নমেনক্লেচাৰ কৰো নেক্সট আহিলে তোমাৰ IUPAC nomenclature of dihalogen derivatives dihalogen derivatives মানে তোমাৰ দুটা হ্যালোজেন থকা কিছুমান কম্পাউণ্ডছ সো ৰুলছ খিনি এবাৰ চাই লওঁ আহা প্ৰথমে সো বেসিক্যালি মই কমন নেমছৰ ৰুলছ টোহে ক'বলৈ আহিছো ইয়াত বিকজ তোমালোকত NCERT এই টপিক এটাই দিয়া আছে dihalogen derivatives of common names সো এক্সাম পইণ্ট অফ ভিউ পা এটো অকমান ইম্পৰ্টেন্ট হয় সো dihalogen having the same type of halogens atoms are named as কি দি দিয়ে নাম alkylidin বা alkylin হেতু depending upon the halogen আমাৰ এই নাম কিটা আমাৰ categorize কৰা হৈছে এতিয়া dihalogen compounds having the halogen atom present on the same carbon মানে একটা কার্বনতে যদি তোমাৰ দুটা হ্যালোজেন লাগি থাকে যেহেতু আমি ডাইহ্যালোজেন কৈছো সো দুটা হ্যালোজেনৰ বিষয় পঢ়িম তেতিয়া তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি জেমিনেল বা জেম ডাইহ্যালাইড কম যেনেকৈ এইটো এটা ইয়াত দেখিছানে এই কাৰ্বনটোৰ লগতে আমাৰ কি লাগি আছে এইটো এটা ক্লোৰিন গ্ৰুপ আৰু এইটো এটা ক্লোৰিন গ্ৰুপ মানে হ্যালোজেন দুটা সেম কাৰ্বনৰ লগত লাগি আছে সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি কি বুলি কম জেমিনেল অৰ জেম ডাইহ্যালাইড এতিয়া এই কম্পাউণ্ডবোৰ যদি মই IUPAC নেমিং কৰিবলৈ যাওঁ কি হ'ব নৰ্মেল যোনটো ৰুলছ মতে কৰো কাৰ্বন চেইনটো সাম ইথেনৰ কাৰ্বন চেইন হয় দেন আমি সাম সাবস্টিটুয়েন্ট গ্ৰুপ কি আছে ক্লোৰো দুটা ক্লোৰো একটা পজিশনত আছে সো পজিশন কিটা কি লিখিছো 1,1 ডাইক্লোৰো ইথেন এটো হৈ গল IUPAC নেম এতিয়া মই যেহেতু কমন নেমছৰ কথা কৈছো মই তোমালোকক কৈছিলো এলকাইলিডিন এণ্ড এলকাইলিনৰ কথা এতিয়া সেম কাৰ্বনতে যদি হ্যালোজেনছ কিটা আমাৰ বন্ড ফৰ্ম কৰি থাকে তেতিয়া আমি কি লগাম এলকাইলিডিন লগাম সাফিক্সটো কি লগাম DEN এলকাইলিডিন হ'ব আৰু এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক কি বুলি কম আমি জেম ডাইহ্যালাইড Similarly, জেমৰ নিচিনা যদি বেলেগ বেলেগ কাৰ্বনত যদি আমাৰ হ্যালোজেনছ কিটা বন্ড ফৰ্ম কৰি থাকে dihalogen compounds having both the halogen atoms present on the different carbon তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি কি কম ভিচিনেল এতিয়া এই কাৰ্বন কিটা দেখিছানে দুটা বেলেগ বেলেগ কাৰ্বন হয়নে তাৰ লগতে কি হৈ আছে আমাৰ ক্লোৰিন কিটা বন্ড ফৰ্ম কৰি আছে সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি ভিচিনেল বা ভিচ ডাইহ্যালাইড কম ইয়াৰ যদি আমি নমেনক্লেচাৰ কৰিব যাওঁ IUPAC নমেনক্লেচাৰ বেসিক্স ৰুল দি একেই হ'ব কাৰ্বন চেইনডাল ইথেনৰ হয় পজিশন দুটা বেলেগ হয় সো 1,2 ডাইক্লোৰো দুটা ক্লোৰো থকা কাৰণে ডাইক্লোৰো ইথেন হল কিন্তু আমি যদি কমন নেমটো চাবলৈ যাওঁ কমন নেমত তোমালকে দেখিবা দুইটা বেলেগ বেলেগ কাৰ্বনৰ হ্যালোজেন কিটা বন্ড ফৰ্ম কৰি থকা কাৰণে ইয়াৰ নামটো হ'ব ইথাইলিন হ'ব আগতো তোমাৰ ইথাইলিডিন আছিলে ইয়াত ইথাইলিন হ'ব LENE বিকজ তোমাৰ বেলেগ বেলেগ কাৰ্বনত হ্যালোজেনছ লাগি আছে আৰু এটো এটা কি হ'ব ভিচিনেল ডাইহ্যালাইড ইয়াত মেইন পইণ্টটো তোমালোকৰ মনত থোৱা এটাই আছে যে বেলেগ বেলেগ কাৰ্বনত যদি তোমাৰ কাৰ্বনটো হ্যালোজেনছ কিটা বন্ড ফৰ্ম কৰি থাকে তাৰ কমন নেমটো তোমাৰ ENE সাফিক্সৰ হ'ব যেনেকৈ ইথাইলিন প্ৰপাইলিন তেনেকুৱা হ'ব আৰু যদি তোমাৰ কমন নেমছত লিখিবলৈ হয় কাৰ্বন একটা কাৰ্বনতে হ্যালোজেনছ লাগি থকা তেতিয়া হলে তোমাৰ কি সাফিক্স লাগিব DENE সো যেনেকৈ ইথাইলিডিন প্ৰপাইলিডিন তেনেকৈ তোমাৰ সাফিক্সবোৰ লাগি থাকে আৰু জেম বুলি ক'লে তোমালোকৰ কি হ'ব সেম কাৰ্বন এটমত যদি তোমাৰ হ্যালোজেনছ কিটা বন্ড ফৰ্ম কৰিবে আৰু ভিচিনেল বুলি ক'লে তোমাৰ কি হ'ব বেলেগ বেলেগ কাৰ্বনত তোমাৰ হ্যালোজেনছ কিটা বন্ড ফৰ্ম কৰি থাকিব সো এই এক্সাম পইণ্ট অফ ভিউ পা এই পইণ্টছ কিটা অলপ ইম্পৰ্টেন্ট হয় সো এই পইণ্টছ কিটা কনফিউজো লছলি পটককে হয় সো দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিলে আহি যাব এতিয়া আজি মই নমেনক্লেচাৰ তোমালোকৰ বেসিক ৰুলছ বিলাক ইয়াতে কৈ মেলি ভিডিওটো হেক কৰিব বিচাৰিছো নেক্সট ভিডিও তোমালোকৰ ওচৰত মই IUPAC নমেনক্লেচাৰ হেলোএলকেনছ হেলোৰেৰিনছৰ এক্সাম্পলছ আৰু কোৱেশ্চনছ কিছুমান লৈ আহিম সো নমেনক্লেচাৰ যিমান তোমালোকে কোৱেশ্চন প্ৰেক্টিছ কৰিবা হিমান তোমালোকৰ কাৰণে ভাল নমেনক্লেচাৰ মেথছৰ নিচিনা প্ৰেক্টিছে তোমাৰ যিমান কৰিবা প্ৰেক্টিছ হিমান তোমালোকৰ কাৰণে ভাল হ'ব সো মই কোৱেশ্চনছ কিছুমান নেক্সট ভিডিওটোত আনিম আজিৰ কাৰণে ইমানেই থ্যাংক ইউ ষ্টুডেন্টস ফৰ ওয়াচিং দি ভিডিও